Hello everyone, আপোনালোক সকলোকে পুনৰবাৰ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে বহুত বেছি ভাল পাব, কাৰণ আজি আপোনালোকক পোন প্ৰথমে দেখাম এগৰাকী ধুনীয়া কইনাগৰাকীক পিছে আপোনালোকে চিনি পায়, হয়তো থাম্বনেইল দেখি এতিয়ালৈকে গম পালেই। কইনাগৰাকী আচলতে কি এনেকৈ মেকআপ কৰিবলৈ খুব মন গৈ আছিলে, কৈ থাকে আৰু সেইবাবে ভাবিলোঁ মই মোৰ ওচৰত থকা বস্তু কেইটাৰে মানে প্ৰডাক্ট কেইটাৰে তাইক এটা মেকআপ কৰি চাওঁচোন। মোৰ মেকআপৰ আইডিয়া ইমান নাই, সঁচাকৈ কৈছোঁ। এইবিলাক আইব্ৰ' সেইবোৰ আঁকিব মই একেবাৰে নাজানো। যিগৰাকী কইনা তেওঁক মানে আইব্ৰ' আঁকিবই লাগিব। মই এতিয়া কি কৰোঁ ভাবি আছোঁ, মানে আইব্ৰ' সেইবিলাক বস্তুবিলাক নাই আৰু যি লাগে আৰু। তো কি কৰোঁ আপোনালোকে চাই থাকক আৰু এনেই অকণমানহে দেখাম, A to Z দেখাব নোৱাৰোঁ কাৰণ ভিডিঅ' বহুত দীঘল হ'ব, গতিকে চাই লওক আৰু দেই। আৰু ইয়াতে মই আপোনালোকক এটা কথা কওঁ, মানে কি ৰিচেণ্টলি মোলৈ কেইবাটাও কমেণ্ট আহিছে, যে কমেণ্টকেইটা এনেধৰণৰ যে আপুনি কিয়ৰ স্কিন এপটো ব্যৱহাৰ কৰি কেনে পাইছে, বা কিয়ৰ স্কিনৰ পৰা যিকেইটা প্ৰডাক্ট পাইছিলে সেইকেইটা ইউজ কৰি আপোনালোকে আপুনি মানে ভাল ৰিজাল্ট পাইছেনে, আপোনাৰ যিকেইটা সমস্যা হৈছিলে স্কিনৰ সেইকেইটা সমস্যা দূৰ হৈছেনে, মোৰ পিম্পলছৰ সমস্যাটো হৈছিলে পিম্পলছবিলাক ভাল হ'লনে, এনেধৰণৰ আহি আছে। বা আৰু আহিছে যে কিমান বয়সৰ লোকে এইটো ব্যৱহাৰ কৰিব পাৰে, এনেধৰণৰ আৰু। যেতিয়া মই আপোনালোকক কিয়ৰ স্কিনৰ বিষয়ে প্ৰথমবাৰলৈ কৈছিলোঁ তেতিয়া আপোনালোকে বাৰু মন কৰিছিলেনে মোৰ স্কিনত বহুতখিনি কলা দাগ পৰিছিলে, বহুত অপেন প'ৰ্ছ হৈছিলে, আৰু মোৰ স্কিনখন মাজতে বহুত মানে সেই যিটো গ্ল' থাকে সেই গ্ল'টো নাইকিয়া হৈ গৈছিলে। বহুতে কমেণ্টো কৰিছিলে যে আপুনি কলা হৈছে এনেকৈ তেনেকৈ। হ'ম বাৰু, মই বহুত কলাই, কিন্তু মানে মোৰ সেইকেইদিন স্কিনটো বহুত বেলেগেই হৈ গৈছিলে, মানে ভাল নলগা হৈছিলে, আৰু অপেন প'ৰ্ছৰ সমস্যাটো বহুত হৈছিলে। অপেন প'ৰ্ছ কেলে মানে আগতে মোৰ পিম্পলছ বহুত আছিলে দেই কলেজৰ দিনত, আৰু সেই যেতিয়া পিম্পলছবোৰ ফুটাই দিয়া হয় ন, তেনেকৈ অপেন প'ৰ্ছ হৈ যায় আৰু মোৰ পিম্পলছো উঠিব ধৰিছিলে। আৰু সেই যেতিয়া মই কিয়ৰ স্কিনটো ব্যৱহাৰ কৰিলোঁ মানে বহুত বেছি ভাল ৰিজাল্ট পালোঁ আৰু মই। সেইবাবে মানে বহুতে সুধিছিলে পিম্পলছ ভাল পাইছেনে, আৰু সুধিছিলে কি অইলি স্কিনত মই মানে পিম্পলছৰ সমস্যাটো বেছি হয় গৰম দিনত বা ঠাণ্ডা দিনত, অইলি স্কিনবিলাকত পিম্পলছ সহজে ওলায়, যে মই কি ক্ৰীম ব্যৱহাৰ কৰিম এনেধৰণৰ। আৰু আপোনালোকে সেই কিয়ৰ স্কিন এপটো এবাৰ ব্যৱহাৰ কৰি চাওক, কিয়ৰ স্কিন ইজ বেষ্ট, মানে মই কৈছোঁ আৰু। মই ইউজ কৰি আছোঁ, মই মে' মানৰ পৰা ইউজ কৰিছোঁ আৰু বহুত ভাল ৰিজাল্ট পাইছোঁ। এনেকুৱা নহয় যে আপোনালোকে এদিন ইউজ কৰিয়ে ভাল ৰিজাল্টটো আশা কৰিব। যিকোনো এটা বস্তুত মানে ডক্টৰে দিয়ক, ইভাগে আমি ডক্টৰক দেখালেও অলপ দিনটো লাগেই নহয় জানো। যিসকলে কিয়ৰ স্কিনৰ বিষয়ে নাজানে তেওঁলোকক কওঁ, কিয়ৰ স্কিন হৈছে ডক্টৰছ এণ্ড ডাৰ্মাটলজিষ্ট বেষ্ট এপ। ইয়াতে আপোনালোকে ঘৰতে বহি ইজিলি আপোনালোকৰ স্কিন, ফেচ, হেয়াৰ ৰিলেটেড আপোনালোকৰ মানে এই প্ৰব্লেমসমূহ ইজিলি মানে ডক্টৰৰ লগত কথা পাতিব পাৰে। আৰু ডক্টৰে 1500 টকাত আপোনালোকৰ সমস্যাসমূহৰ ওপৰত ডিপেণ্ড কৰি মানে যিখিনি চলিউশ্যন য'ত পাব তেনেকৈ মানে এটা প্ৰডাক্টৰ কিট বনাই পঠায় আৰু সেই 1500 টকাতে ডক্টৰছ ফিজ, শ্বিপিং চাৰ্জেছ, এই সকলোখিনি ইনক্লুড থাকে। আৰু মই আপোনালোকক আগতে প্ৰডাক্ট কিটটো দেখাইছিলোঁ, এনেধৰণৰ এটা ব্লু বক্সত আহে। মোৰ শেষেই হ'ল আৰু খালী বক্সটোহে আছেগৈ, মানে 1500 টকাত বহুত লাভ থাকে আৰু এইটোত প্ৰডাক্ট কিটটোত। আৰু লাভেই ইয়াত, মানে 1500 টকাৰ কিটটোত যিখিনি বস্তু দিয়ে নহয়, আৰামছে মানে আপোনালোকে 3 মাহমান চলাব পাৰিব। মোৰতো তেনেকেই গ'ল। আৰু এই কিয়ৰ স্কিন এপটো মই ভাল পোৱাৰ মেইন কাৰণটো হ'ল ইয়াতে এভৰি 20 ডেইজৰ মূৰত ডক্টৰে চেকআপৰ বাবে ফ'ল' আপ কৰে, স্কিনত কিমানখিনি ইম্প্ৰুভমেণ্ট আহিছে আৰু কিবাৰ প্ৰয়োজন নেকি, তেনেকৈ মানে সেই সকলোখিনি আপোনালোকে ইজিলি পাতিব পাৰে। ইয়াতে মানে ছেটৰ দ্বাৰাও পাতিব পাৰে, আৰু মানে কিয়ৰ স্কিনৰ গৈ পিনি ডক্টৰলৈ ফোন কৰিও আপোনালোকে তেনেকৈ কথা পাতিব পাৰে। আৰু মই ভাল পোৱাখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ, আশা কৰোঁ আপোনালোকে এবাৰ হ'লেও ট্ৰাই কৰি চাব, যিসকলৰ এনেধৰণৰ সমস্যাত মানে যিসকলে ভুগি আছে। আৰু এভৰি টাইম যেতিয়া আমি ডক্টৰৰ ওচৰত ভিজিট কৰোঁ তেতিয়া আমি ফিজ পে' কৰিব লগা হয়, কিন্তু ইয়াত তেনেধৰণৰ একো নহয়। আপোনালোকে যিমান বাৰ মন যায় সিমান বাৰ ভিজিট কৰিব পাৰে, একেবাৰে ফ্ৰীলি। ইয়াত মানে টোটেলি ফ্ৰী অফ কষ্ট হয়, আৰু ইয়াতে কোনো ধৰণৰ ছাইড ইফেক্ট নাথাকে। আপোনালোকে ভয় খাব নালাগে, কাৰণ ইয়াত মানে চাৰ্টিফাইড ডক্টৰছৰ দ্বাৰাহে সকলো প্ৰডাক্ট প্ৰভাইড কৰা হয়। সকলো মানে এজ গ্ৰুপৰ ল'ৰা ছোৱালী মানে সকলোৱে এই এপটো ব্যৱহাৰ কৰিব পাৰে আৰু ট্ৰাই কৰিব পাৰে। যিসকলে কিয়ৰ স্কিন এপটো বিচাৰি আছে, মোৰ ডেছক্ৰিপশ্যনতো ইয়াৰ লিংক দিছোঁ, নহ'লেও আপোনালোকে প্লে ষ্ট'ৰ, এপ ষ্ট'ৰ এইবিলাকৰ পৰাও ইনষ্টল কৰি ল'ব পাৰে। গতিকে এবাৰ হ'লেও ব্যৱহাৰ কৰি চাওক। আৰু এতিয়া দেৰি নকৰি আপোনালোকক কইনাজনী দেখাই দিওঁ। আৰু
আজি মানে এতিয়া ভাবিছোঁ নেনাক অকণমান কইনা সজাই দিওঁ। যিহেতু আপোনালোকে কমেণ্ট কৰি থাকে যে ৰিম্পী বা ৰিম্পী তুমি ক'ৰবালৈ ওলাই গ'লে কেনেকৈ ওলাই যোৱা বা কি ইউজ কৰা, গতিকে নিজকে দেখাবলৈ অকণমান দিগদাৰ হয়। সেইকাৰণে ভাবিছোঁ নেনাকে তেনেকৈ সজাই পিনি দেখাই দিওঁ। বাৰু মই ওলাই যোৱাতকৈ অকণমান বেলেগ কৰিম, তাইক অকণমান বেছিকৈ লগাম, যিবিলাক বস্তু মই কমকৈ লগাওঁ, কাৰণ তাইক কইনা সজামতো আজি। গতিকে আপোনালোকে চাই থাকক। আৰু তাইও পূৰা ৰেডি হৈ আছে কইনা সাজিবলৈ। পিছে আগতীয়াকৈ কৈ লৈছে ধুনীয়াকৈ কৰিবা আকৌ বোলে, বান্দৰ বনাই নেপেলাবা। তো জানো বান্দৰ বনাই নে ভূত বনে নে সুন্দৰী বনে কি বনে বনিব। যদিহে সুন্দৰী বনে আপোনালোকে মোক কণ্টেক্ট কৰিব আৰু কেতিয়াবা। ৰেডি পাগল হৈ যাবা, কৈছো নহয় তুমি পাগল হৈ যাবা। সেইখিনি মই থাকিব লাগিব, বোকা চোকা অলপ দি হেৰি কৰি ল'ব লাগিব, প্লাষ্টাৰটো মাৰি ল'ব লাগিব আগে। তাকে এতিয়া পাগল হ'বলৈ ৰেডি হৈ থাকা নিজৰ। ঠিক আছে গাইজ, চাই থাকক। কৰিলো ফাৰ্ষ্টৰ পৰা ইমান দেখাই নাই থকা, কাৰণ ইমানবিলাক দেখাই থাকিলে ভিডিঅ'টো বহুত দীঘলীয়া হয়, আপোনালোকে বহুত আমনি পায়। এতিয়া কৈ দিওঁ কি লগালো প্ৰথমৰ পৰা। প্ৰথমে মই এই মেকআপ ফিক্সাৰটো যে দেখিছো তাৰ অকণমান লগাই ললো, মেকআপটো ভাল হ'বলৈ। আৰু তাৰপিছতে এই জবিছৰ চিয়া বাটাৰ এইটো মইশ্চাৰাইজাৰটো অকণমান লগাই ললো। আপোনালোকে মানে যি মইশ্চাৰাইজাৰ লগাই সেইটোৱে লগাব পাৰিব, মই যেনেকৈ লগাওঁ সেইটো দেখাই দিছো। তাৰপিছতে কনচিলাৰ লগালো, এয়া য'ত দাগ চাগ আছে এইবিলাক। আৰু তাৰপিছতে এয়া মামা আৰ্থৰ ফাউণ্ডেশ্যন। তাই যিহেতু স্কিনটো বহুত অইলি হয়, লগালগ মই কম্পেক্ট লগাই দিলোঁ। এইটো মামা আৰ্থৰ হয়, কম্পেক্ট লগালত স্কিনটো তেলীয়া ভাৱটো নাই অহা। আৰু তাৰপিছতে সেই মাস্কাৰা লগালো, অকণমান আইশ্বেডো আঁকিবলৈ ট্ৰাই কৰিলোঁ। তাতে অকণমান এয়া চিলভাৰ যিডাল কাজল আছে সেইডালে অকণমান চকুটো এনেকৈ আঁকি দিলোঁ, আৰু তেতিয়া যাতে চকুটো অকণমান ডাঙৰ দেখি এই তলতো আঁকি দিছোঁ, দেখিছেনে? আৰু এতিয়া আইলাইনাৰটো লগাবলৈ বাকী আছে, আইলাইনাৰ লগাম। আইলেছ নলগাওঁ, আচলতে এনেই আজি কৰোঁ বুলি ভাবিলোঁ। মইনো কি লগাওঁ সেইটো প্ৰচেছে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ, যিহেতু আপোনালোকে সুধি থাকে। হেয়াৰ ষ্টাইলটো বাহিৰতে দেখাই দিম ধুনীয়াকৈ কেনেকৈ কি কৰোঁ। গতিকে চাই থাকক। এতিয়া মই তাইক ধুনীয়াকৈ আইলাইনাৰটো লগাই লওঁ। सागरे ग सारिणी सा 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 सागरे ग सारिणी सा 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 प म प म प ग म ग सा प म प म प ग म म प सागरे ग सारिणी सा 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 सागरे ग सारिणी सा 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 ये जीवन दिल जाने दरिया का जाए बाकी क्या रह जाए नगमे है অকণমান চেলাৰীটো মিলাই দিওঁ মাস্কাৰাই। सागरे ग सारिणी सा 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 सागरे ग सारिणी सा 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 प म प म प ग म ग सा प म प म प ग म म प सागरे ग सारिणी सा 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 सागरे ग सारिणी सा 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 ये जीवन दिल जाने दरिया का जाए बाकी क्या रह जाए नगमे है शिकवे है। মোৰ মানে ইমান আইলেছ কি আইব্ৰ মিলোৱা হেৰিটো নাই। মোৰ মানে ইভাগে দাঁত যে দেখিছে, মোৰ মানে আঁকিব লগা নহয় যে, সেইকাৰণে মেকআপ কৰিবলৈ গ'লেও সকলোৱে কয় মানে সেইটোত ইমান টাইম নালাগে বুলি কয়, আৰু পটককৈ হৈ যায় বুলি কয়। মোৰ কিন্তু বহুত পাতলা হয় ন, সেইটো বহুত পাতলা আছে, আঁকিব লগা হয়ে মানে। सागरे ग सारिणी सा 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 सागरे ग सारिणी सा 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 प म प म प ग म ग सा प म प म प ग म म प सागरे ग सारिणी सा 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 सागरे ग सारिणी सा 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 ये जीवन
আচলতে আইব্ৰটো প্ৰথমে কৰিব লাগে, মই পাহৰি গ'লো, কাৰণ কি মোৰ তেনেকৈ কৰিব লগা নহয় যে, সেইকাৰণে মই পাহৰি থাকিলোঁ। তাৰপিছত চালোঁ যে এনেকৈতো ভাল নালাগিব, সেইকাৰণে আইব্ৰটো অকণমান ৰাখি দিছোঁৱেই, তেতিয়াহে মানে মেকআপটো ওলাব। দেখিছে নাই, মাস্কাৰাই কাম চলাই দিছোঁ মই। মেকআপ আৰ্টিষ্ট হ'লে পাৰ্লাৰ হৈ যাব। আৰু নেনা এতিয়া ধুনীয়াকৈ লিপষ্টিক লগাই ল'লে। মই অকণমান হাইলাইটাৰ লগাই দিওঁ, বেছিও নলগাওঁ, অকণমান জাষ্ট নাকটোত লগাই দিওঁ। মই এইবিলাক কণ্ট্ৰল চণ্ট্ৰল কৰিব নাজানো যে, হাইলাইটাৰটো অকণমান লগাওঁ কেতিয়াবা চিকমিকাই থাকিবলৈ, নাকটো তেল তেলকৈ জিলিকিবলৈ লগাওঁ আৰু কণ্ট্ৰল কৰিব মই ইমান নাজানো। কিন্তু মেকআপ আৰ্টিষ্টৰ মানে ফটোশ্বুট হ'লে মানে আকৌ মই পুৰা হৈ থাকোঁ, অকণমান খিনুৱাই দিবা দেই, মুখখন খিনুৱাই দিবা, কাৰণ কণ্ট্ৰল কৰি এনেকৈ খিনাই দিয়ে যে ভাল লাগে। আৰু অকণমান জিলিকিবলৈ দি দিছোঁ। ফুটৰটো জিলিকিব দিছোঁ। হাঁহি দিয়া, হাঁহি দিয়া মোলৈ চাই। হাঁহি দিয়া। হাতত ভাল লাগিব। বেকৰখিনি মই অকণমান পাছ কৰি দিওঁ, আগৰখিনি এনেকৈ খাওঁ। মই বন্ধা ভাগেই দেখাইছোঁ, মই খালি মাজৰ সেউৰাটো বেছিকৈ ফালোঁ, কিন্তু আজিকালি মাজৰ সেউৰা ফালিব এৰিছোঁ, কাৰণ সকলোৱে কয় যে চাইডত সেউৰা ফালিলে মোক বেছি ধুনীয়া লাগে বুলি। গতিকে আপোনালোকে ধুনীয়া দেখাতেই কৰিবলৈ বিচাৰোঁ। তাৰপিছতে মই এই চাইডৰখিনি থৈ পিনি এইখিনি একোচাকৈ বান্ধি ল'ম। একোচাকৈ নহয়, আচলতে মই এটা খোপা বান্ধিম, যিটো আমি নৰ্মেলি যে বান্ধো ঘিলা খোপাটো, সেইটো বান্ধিম। সেইটো মই লোকক বান্ধিবলৈ অকণমান অসুবিধা হয়, মই এনেকেই বান্ধি যাওঁ মানে। এনেকৈ ধুনীয়াকৈ বান্ধি লওঁ, তাৰ পৰা কি কৰিম চাব আপোনালোকে, ডেঞ্জাৰ মানে মই। যাতে তুমি এতিয়া বেক হৈ দিয়া, এনেকৈ বেক হৈ দিয়া। सागरे ग सारिणी सा 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 सागरे ग सारिणी सा 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 प म ग म ग सा प म ग म प सागरे ग सारिणी सा 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 सागरे ग सारिणी सा सा सा। ये जीवन दिल जाने दरिया का ওলাই থাকিলেও চিন্তা কৰিবলগীয়া একো নাই, মই লুকুৱাই দিম, ইমিডিয়েট লগাই দিম আপোনাক দেখিব। মাৰি দিলোঁ। তাৰপিছতে আজিকালি বজাৰত বিভিন্ন ধৰণৰ চুলিত মাৰিবলৈ খোপা ওলায়, মই প্ৰায় আজিকালি এইটো মাৰি দিওঁ। ধুনীয়াকৈ ঘিলা খোপাটো দেখাই দিয়া, বান্ধি লওঁ নহয়, টাইটকৈ এডালমান এৰি মাৰি লওঁ, গেজেং মাৰি লওঁ, তাৰ পৰা সেইটো ধুনীয়াকৈ লগাই দিওঁ। চাওঁ কোনো ধৰিবই নোৱাৰে, চাইডত চুলি ওলাই থাকিলেও ধৰিব নোৱাৰে, বাহিৰত ধৰিব নোৱাৰে। এতিয়া মোৰ ওচৰততো কাৰ্লাৰহে নাই আৰু। ৰ'বা, কইনা সাজ বুলি হেৰি দিব লাগিব, এতিয়া হেণ্ডটো দিব লাগিব। হেণ্ডটো নিদিম নহয়, লিপষ্টিকহে দিম, চকলেট কালাৰ দিম, অকণমান দিম। ৰ'বা, এইগাল নিদিওঁ, একো নহয়, হেৰিয়াত নিদিওঁ নহয়, ইয়াতে দিম। হেৰিয়াত নিদিওঁ নহয়, মই জানো। অঁ, এইডোখৰতে দিছোঁ।
গৈছোঁ ৰ'ব আৰু নেনাক মই ৰেডি কৰি দিলোঁ মানে এইটো যে আপোনালোকক দেখাবলৈ নোৱাৰিলোঁ বেয়া নাপাব কাৰণ অকলে অকলে মানে দুজনী আছোঁ যে কোনজনীয়েনো কেমেৰা কৰিম এনেকৈ ষ্টেণ্ডডালত লগাই ল'লেও ভিডিঅ' হৈছেনে নাই হোৱা তেনেকৈ মানে কেইবাটাও ভিডিঅ' নহ'লেই তো সেইকাৰণে অকণমানহে কৰিব পাৰি চ' ফাইনেল লুক দেখিবলৈ হৈ গ'ল আৰু এই ফুলপাহ লগাই লৈছোঁ এডাল খোপাত মই মৰা হোৱাই নাই একেবাৰে নতুনেই হৈ আছে নেনাৰ ইয়াত ব্যৱহাৰ কৰিছোঁহে ধুনীয়াকৈ ইয়াতে ৰছীও দিছে কাঠি এটা মাৰি দিবলৈ তাৰ পৰা দেখিব আৰু এখেত আহি গ'ল এতিয়া এখেতে ভিডিঅ' কৰি দিছে খোপাটো এনেকৈ এয়া চাওক খোপাটো এইটো হৈ গ'ল খোপা চাওক ধৰিবই নোৱাৰে ন মই এইটো লগাই দিলোঁ তাৰ ওপৰত যদি ফুল এপাহ লগাই দিয়ে কি ধুনীয়া লাগে এইকেইটা ছাইডকেইটা চাওক আৰু মানে চুলিখিনি অকণমান কাৰ্ল কৰিলে ভাল হ'ব আৰু নহ'লে অকণমান চুটি হ'ব লাগিব তেতিয়া ভাল লাগিব দুইটা কাটিবতো নোৱাৰি ন এইফালে চাওঁ চকু আই মেকআপটো চাওঁ এয়া আই মেকআপ সেইটো হেণ্ডুৰ নিচিনা এনেই আৰু লিপষ্টিক অকণমান দি দিছোঁ বোৱাৰীৰ নিচিনা হৈ যাইছোঁ মানে ৰিচিপশ্যন লুক এটা দিবলৈ চাইছোঁ একদম জেগাত নাই দিয়া একেবাৰে তলত দিছোঁ সেইফালে ধুনীয়াকৈ মোৰ জুৱেলাৰীও আছিলে ব্লু কালাৰ মিলি আৰু এইফালে খাৰু মোৰ তাই ক'বা পাইছেগৈ একেবাৰে দেখিছেনে আঙুঠি এটা এইটো এডজাষ্টেবল আছিলে যে এইটোকে পিন্ধাইছোঁ ইটো চাইডে চাওঁ চুলিখিনি এইফালে আগফালে মোক কৰা এইটো চাইডে এনেকৈ কৰি দিছোঁ এতিয়া চাওঁ মুখখন এয়া চাওক কি ধুনীয়া লাগিছে সুন্দৰ মানে কি হয় মই মেকআপ ফটোশ্বুটত যাওঁ এই বা জানমইনাও যায় আৰু সকলো ছোৱালীয়ে সপোন থাকে যে ধুনীয়াকৈ মেকআপ এটা লৈ ফটো মাৰিম মই ভাবিলোঁ কি আজি আপোনালোককো দেখুওৱা হ'ব মই কি লগাওঁ আৰু নেনাকো ধুনীয়াকৈ সজাই দিওঁ আৰু মানে মই মেকআপ কৰি এতিয়া লুকটোতে ইমানেই বেছি ধুনীয়া লাগিছোঁ কি কওঁ আপোনালোকে ধুনীয়া নেদেখিলেও মই কৈছোঁ মই মানে বহুত ধুনীয়া দেখিছোঁ মানে একদম পূৰা প্ৰফেশ্যনেল মেকআপ আৰ্টিষ্টে কৰাৰ নিচিনা লাগিছে এয়া চব খোপায়ে চাবনে এইফালে চুলি চাওঁ কি চুলি চকু চাওক এইফালে মাস্কাৰা আঁকিছিলোঁ আইব্ৰ' তেও ধুনীয়া হৈছে জুৱেলাৰী কাপোৰযোৰ এনেকৈ পিন্ধাইছোঁ আকৌ ব্লাউজ চাওক তাই কি ধুনীয়া কাটিঙত তাই নিজে চিলাইছে বেক চাইডটো চাওঁ বেক চাইডটো এনেদৰে দিছে তাই ব্লাউজৰ আৰু কাপোৰ সাজ এনেদৰে পিন্ধাই দিছোঁ চাওঁ ধুনীয়াকৈ ঘূৰি দিয়া এতিয়া চকু মুদি একদম ওপৰলৈ চাই হাঁহি দিবা এইফালে আহা তাই বহুত হেপী বোলে আজি অথনিবা কৈছে চৌকিটা মুদা হাঁহি দিয়া এতিয়া তোমাৰ বক্তব্য দুআষাৰ কোৱা কেনেকুৱা লাগিছে বহুত ধুনীয়া দেখিছোঁ নিজকে তাই কৈ আছে যে মই ইমান ধুনীয়া মেকআপ হ'ব বুলি ভবাই নাছিলোঁ বোলে এতিয়া ধুনীয়া হৈ গ'ল চাওঁ কাপোৰযোৰো ধুনীয়া হয় ন বহুত ধুনীয়া লাগিছে আৰু কাপোৰযোৰে এদিন গোটেইজনী শুৱাই পেলাইছে এতিয়া ফটো চটো মাৰি দিওঁ আৰু আপোনালোকেও কেনেকুৱা দেখিলে জনাব আৰু এটা ধুনীয়াকৈ नगमे हैं शिकवे हैं किस्से हैं बातें हैं नगमे हैं शिकवे हैं किस्से हैं बातें भूल जा এয়া চাওক ইমান ধুনীয়া লাগিছে আপুনি কৈ দিয়ক কেনেকুৱা লাগিছে লাইটমেন হয় লাইটমেন চাওক লাইট এয়া একদম জোখত মেকআপটো হৈছে এওঁ আহি পাইছেহি আৰু মেকআপ কৰিছে ধুনীয়া লাগিছে আৰু তাই হেনো এই দুটা বস্তু হাঁহি দিবলৈ কৈছিল যে ধুনীয়া হৈছে বুলি কৈছে ময়ো ধুনীয়া দেখিছোঁ বেয়া হ'লে লাইট ধৰি নিদিলোঁ ধুনীয়া কাৰণে ধৰি দিছোঁ এতিয়া কোৱা বৌয়ে তুমি প্ৰথমে কৈছিলা নহয় বৌয়ে কেনেকুৱা মেকআপ কৰে চাম বুলি ধুনীয়া মেকআপ কৰিছে সঁচাকৈ ভাল লাগিছে নাই বহুতৰে পচন্দ নহয় তাই একদম ধুনীয়া পচন্দ হৈ গৈছে যে মোৰো মন খুচ হৈ গৈছে আৰু হয়নে ঠিক আছে এতিয়া ফটো ৰিলচ বনাই ল'ব লাগে আৰু এয়া চাওক নেনাক একদম ধুনীয়াকৈ সজাই দিলোঁ কেনেকুৱা দেখিছে বাৰু বাৰে বাৰে সুধিছোঁ বেয়া নাপাব মই কাৰণ ধুনীয়া দেখিছোঁ তাইও নিজকে বহুত ধুনীয়া দেখিছে তাই হেপী কাৰণ মেকআপ কৰিলে যিগৰাকী মডেল হয় তেওঁ সুখী হোৱাটোৰ ওপৰতে ডিপেণ্ড কৰে আৰু খুব বেছি একো লগোৱা নাই দেখিছে আৰু তেনেকৈ কি লগালোঁ আৰু কনচিলাৰ ফাউণ্ডেশ্যন অকণমান আই শ্বেডো অকণমান হাইলাইটাৰ তেনেকৈ আৰু কৈ দিয়া কিবা এটা মানে মই ভাবি আছিলোঁ মই এনেকৈ মেকআপ কৰিম বুলি আজি মানে বহু সপোনটো পূৰ হৈ গ'ল একদম বহুত ধুনীয়া হৈছে ঠিক আছে এতিয়া তাই ৰিলচ বনাই লওক দেই বনাই লওক পটাপট তাৰপৰা ভাতো খাব লাগিব থেংক ইউ দেই ৱেলকাম सजन लोड़ी